মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ চেপ্টাৰ 4ৰ দক্ষিণ আফ্ৰিকা নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰখিনি অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো প্ৰথমতে আমি অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, দক্ষিণ আফ্ৰিকাৰ মাটিকালি 1.91 লাখ বৰ্গ কিলোমিটাৰ। কিমান? দক্ষিণ আফ্ৰিকাৰ মাটিকালি হল 1.91 বৰ্গ কিলোমিটাৰ। তাৰপিছত কুৱেশ্যন খত কি কৈছে, হাইভেল্ট মালভূমিখনক কোনখন পৰ্বতমালাই আগুৰি আছে? কি কৈছে ইয়াত, হাইভেল্ট মালভূমিখনক কোনখন পৰ্বতমালাই আগুৰি আছে? তো উত্তৰত তোমালোকে লিখিবা, হাইভেল্ট মালভূমিখনক ড্ৰকেন্সবাৰ্গ নামৰ পৰ্বতমালাই আগুৰি আছে। তো তোমালোকে এই নামটো ভালদৰে মনত ৰাখিবা, কি ড্ৰাকেন্সবাৰ্গ নামটো তোমালোকে ভালদৰে মনত ৰাখিবা, কি ড্ৰাকেন্সবাৰ্গ নামৰ পৰ্বতমালাই আগুৰি আছে। হাইভেল্ট মালভূমি কি ড্ৰাকেন্সবাৰ্গ নামৰ পৰ্বতমালাই আগুৰি আছে। তাৰপিছত কুৱেশ্যন গত কি কৈছে, বিগ 5 বুলিলে কি বুজা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বিগ 5 বুলিলে সিংহ, বাঘ, হাতী, গড় আৰু মহ দক্ষিণ আফ্ৰিকাৰ প্ৰধান স্তন্যপায়ী প্ৰাণীক বুজা যায়। কি কি বিগ 5 বুলিলে 5টা জন্তুক বুজা যায়। কি কি সিংহ, বাঘ, হাতী, গড় আৰু মহ। এই দক্ষিণ আফ্ৰিকাৰ 5টা স্তন্যপায়ী প্ৰাণীক বিগ 5 বুলি জনা যায়। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, জোহানেছবাৰ্গক কিয় সোণৰ নগৰ বুলি কোৱা হয়? কি জোহানেছবাৰ্গক কিয় সোণৰ নগৰ বুলি কোৱা হয়? তো উত্তৰত তোমালোকে লিখিবা, কি দক্ষিণ আফ্ৰিকা নগৰীকৰণৰ ক্ষেত্ৰত আগবঢ়া। দেশখনৰ প্ৰায় 67% অৰ্থাৎ 67% লোকে নগৰত বাস কৰে। গটেংগ প্ৰদেশৰ ৰাজধানী জোহানেছবাৰ্গ দেশখনৰ সৰ্ববৃহৎ নগৰ। ইয়াত বৰ্তমান জনসংখ্যা 5.5 নিযুত। সোণৰ খনিক কেন্দ্ৰ বুলি গঢ়ি উঠা এইখন নগৰ আৰম্ভণি হৈছিল 1886 খ্ৰীষ্টাব্দত। এই নগৰখনক সেয়েহে সোণৰ নগৰ বুলি জনা যায়। তো উত্তৰখিনি তোমালোকক একেবাৰে চুটিকে আনিছো, তোমালোকৰ মুখস্থ কৰাত সুবিধা হয়। তো কি লিখিবা তোমালোকে, দক্ষিণ আফ্ৰিকা নগৰীকৰণৰ ক্ষেত্ৰত আগবঢ়া। দেশখনৰ প্ৰায় 66% লোকে নগৰত বাস কৰে। গটেংগ প্ৰদেশৰ ৰাজধানী জোহানেছবাৰ্গ দেশখনৰ সৰ্ববৃহৎ নগৰ। ইয়াৰ বৰ্তমান জনসংখ্যা 5.5 নিযুত। সোণৰ খনিক কেন্দ্ৰ, তাত কি আছে, সোণৰ খনিৰ কেন্দ্ৰ কৰি গঢ়ি উঠা এইখন নগৰ আৰম্ভণি হৈছিল 1886 খ্ৰীষ্টাব্দত। এই নগৰখনক সেয়েহে সোণৰ নগৰ বুলি জনা যায়। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। কি কৈছে, দক্ষিণ আফ্ৰিকাৰ প্ৰকৃতিৰ বিষয়ে এটি টোকা তোমালোকক লিখিব দিছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা, কি দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ বৈচিত্ৰ্যপূৰ্ণ। দেশখনৰ মাজভাগত আছে হাইভেল্ট নামৰ এক মালভূমি অঞ্চল। এই অঞ্চলৰ উচ্চভূমি সাগৰ পৃষ্ঠৰ পৰা 1200 পৰা 1800 মিটাৰৰ ভিতৰত। এই মালভূমিক ঘেৰি আছে ড্ৰাকেন্সবাৰ্গ নামৰ পৰ্বতমালাই। তো তোমালোকে এই নামটো মনত ৰাখিবা, কি হাইভেল্ট পৰ্বতমালাক কোনটো আগুৰি আছে, কোনটো পৰ্বতমালাই আগুৰি আছে, ড্ৰাকেন্সবাৰ্গ। দেশখনৰ দক্ষিণ পশ্চিম অংশত গ্ৰেট কাৰু আৰু লিটল কাৰু নামেৰে 2টা মৰুপ্ৰায় অঞ্চল আছে। এই এটা দীঘলীয়া ঠেক উপকূল অঞ্চলে প্ৰায় 2798 কিলোমিটাৰ দেশখনৰ পূব, দক্ষিণ আৰু পশ্চিমৰ প্ৰান্তীয় অঞ্চল আগুৰি আছে। দক্ষিণ আফ্ৰিকাৰ প্ৰধান নদীখনৰ নাম হৈছে অৰেঞ্জ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 2200
কিলোমিটাৰ। ই ড্ৰাগেনছবাৰ্গ পৰ্বত্য অঞ্চলৰ পৰা ওলাই আহি আটলাণ্টিকত পৰিছে। ইয়াৰ ভাল নামৰ এখন প্ৰধান উপনৈ আছে। কি ইয়াৰ এখন উপনৈ আছে, উপনৈখনৰ নাম হৈছে ভাল। বাফেল, লিম্পভ, টুগেল আদি দেশখনৰ অন্য সৰু সৰু নৈ। দক্ষিণ আফ্ৰিকাৰ জলবায়ু প্ৰধানকৈ উপক্ৰান্তীয় নাতিশীতোষ্ণ। ইয়াৰ দক্ষিণ পশ্চিম অঞ্চলত ভূমধ্যসাগৰীয় জলবায়ু অনুভূত হয়। দেশখনত বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ প্ৰায় 50 চেণ্টিমিটাৰ। সাধাৰণতে দেশখনৰ ভিতৰত পূবৰ পৰা পশ্চিমলৈ বৰষুণৰ পৰিমাণ কমি আহে। বছৰটোৰ ভিতৰত ঋতু অনুসৰি উষ্ণতা লক্ষণীয় পাৰ্থক্য ঘটে। তো এতিয়া আমি অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য অৰ্থাৎ কি জাতি বা ধৰ্ম বৈষম্যৰ নেতৃত্ব দিছিল কোনে? নেলছন মেণ্ডেলাই। দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলনক নেতৃত্ব দিছিল নেলছন মেণ্ডেলা। তাৰপিছত কুৱেশ্যন খত কি কৈছে, এলডান্স সকলেই কেতিয়া কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল? তো উত্তৰ তোমালোকে লিখিবা এলডান্স সকলেই 1652 খ্ৰীষ্টাব্দত কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল। ক'ত? 1652 চনত। তাৰপিছত কুৱেশ্যন গত কি কৈছে, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি? তো উত্তৰত তোমালোকে লিখিবা আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হৈছে দক্ষিণ আফ্ৰিকাৰ এটা প্ৰধান ৰাজনৈতিক দল আৰু জাতীয় মুক্তি আন্দোলন। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 19 শতিকাৰ শেষৰ ফালে দক্ষিণ আফ্ৰিকাত হীৰা আৰু সোণ আৱিষ্কাৰ হৈছিল। এইবোৰ মূল্যৱান সম্পদৰ সন্ধানত এলডান্স আৰু ব্ৰিটিছসকলে 19 উপনিৱেশ স্থাপন কৰিবলৈ দক্ষিণ আফ্ৰিকাত উপস্থিত হৈছিল। বহিৰাগতৰ আগমনৰ লগে লগে আগৰে পৰা বসবাস কৰি থকা কলা ছালৰ কৃষ্ণাংগ লোকসকলৰ লগত বগা ছালৰ ব্ৰিটিছ আৰু ওলন্দাজসকলৰ সংঘাত আৰম্ভ হৈছিল। এই সংঘাত পাছলৈ কৃষ্ণাংগ আদিবাসী ব্ৰিটিছ শাসক শ্ৰেণী আৰু ওলন্দাজ লোকসকলৰ মাজত ত্ৰিপক্ষিক যুদ্ধলৈ ৰূপান্তৰিত হৈছিল। কৃষ্ণাংগ লোকসকলক শ্বেতাংগ লোকসকলৰ পৰা নীলগাই ৰখা হৈছিল। সামাজিক স্থানত সম্পূৰ্ণ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা হৈছিল। এনে বৈষম্য তুলিছিল জনসংখ্যাত তাকৰ শতাংশ নাগৰিকসকলৰ সমাজত উচ্চ স্থান লাভ কৰিছিল। তেওঁলোকে পাছতহে এছীয় মূলৰ বৰ্ণসংকৰ আৰু আদিবাসী কৃষ্ণাংগসকলৰ স্থান আছিল। 1948 খ্ৰীষ্টাব্দত হোৱা নিৰ্বাচনত শ্বেতাংগসকলৰ দল জয়ী হয়। ইয়াৰ পাছৰে পৰা বৰ্ণ বৈষম্য অধিক তীব্ৰ হয়। এনেদৰে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন গঢ়ি উঠিছিল। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমু তালিকা। তো এইটো তোমালোকে পঢ়িবা, এই প্ৰশ্নটো কিন্তু তোমালোকৰ পৰীক্ষাত অহা চান্স আছে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ অন্যতম নেতা আছিল নেলছন মেণ্ডেলা। নেলছন মেণ্ডেলাই বৰ্ণবাদ বিৰোধী আন্দোলনৰ নেতৃত্ব লৈছিল। 1962 খ্ৰীষ্টাব্দত নেলছন মেণ্ডেলাক চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। তেওঁক ৰাজদ্ৰোহকে আদি কৰি বিভিন্ন অপৰাধৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।
প্ৰচণ্ড প্ৰতিবাদৰ ফলত চৰকাৰে নেলছন মেণ্ডেলাক মুক্তি দিবলৈ বাধ্য হৈছিল। 1990 খ্ৰীষ্টাব্দত 11 ফেব্ৰুৱাৰীত তেওঁ কাৰামুক্ত কৰা হৈছিল। পাছত তেওঁ নিজ দলৰ হৈ শ্বেতাংগ চৰকাৰৰ সৈতে শান্তি আলোচনাত বহে। এই আলোচনাৰ ফলশ্ৰুতিত দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যবাদৰ অৱসান ঘটে।